2027 চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ অনা সম্পৰ্কত ব্ৰিটিছ চৰকাৰেৰে আলোচনাৰ বাবে দুদিনীয়া কাৰ্যসূচী লৈ ইতিমধ্যে লণ্ডনলৈ ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা। ব্ৰিটিছ চৰকাৰৰে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। অসমৰ ৰাইজে বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ কৰাৰ বাবে খানাপাৰাত নিৰ্মাণ কৰিব এটা সংগ্ৰহালয়। পৃথিৱীৰ আন প্ৰান্তৰ পৰাও অসমৰ অমূল্য সম্পদ অনা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে। JSW গ্ৰুপ যাক আমি সজ্জন জিন্দাল তেখেতে এই গ্ৰুপটোক অনাৰশ্বিপ কৰে। তেখেতৰ মাক অসমৰ আছিলে, তেখেত বৰ্তমান হাৰিয়ানাৰ বিধায়িকা আৰু সজ্জন জিন্দালৰ অসমৰ লগত বৰ্তমান কোনো ব্যৱসায়ো নাই, উদ্যোগো নাই। তেওঁলোকে আগভাগ লৈছিলে যে লণ্ডন মিউজিয়ামৰ লগত অসম চৰকাৰক প্ৰত্যক্ষ সম্পৰ্ক কৰোৱাই দিয়া আৰু তেওঁলোকে দায়িত্ব লৈছে যে লণ্ডনৰ মিউজিয়ামে বিচৰা ধৰণে তেওঁলোকে অসমতো এটা মিউজিয়াম বনাব। এয়াৰ কণ্ডিশ্যন, টেম্পাৰেচাৰ গোটেইবিলাক থাকিব লাগিব, কাৰণ 500 বছৰৰ পুৰণা টেক্সটাইল এটা এতিয়া বহুত সেনচিটিভ। অকণমানো যদি গণ্ডগোল হয় বস্ত্ৰভাগ জহি খহি যাব। মোক লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে। ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূতগৰাকীও ইয়াত ইনভলভ আছে। ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে। যদি মহাপুৰুষগৰাকী আশীৰ্বাদ দিয়ে, গুৰুজনে আশীৰ্বাদ দিয়ে, অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম। চুক্তি স্বাক্ষৰ হ'ব। 2 বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব। খানাপাৰাত তাৰ কাৰণে আমি মাটিৰো আবণ্টন দিছোঁ সাংস্কৃতিক বিভাগক। জিন্দাল গ্ৰুপে, সজ্জন জিন্দালে তাৰ পুঁজি দিব, তেওঁলোকে চাই দিব, তেওঁলোকে বনাই দিব, কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ অসম চৰকাৰ হ'ব। আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি দিল্লী, মুম্বাই আদিলৈকেও লৈ যাব চেষ্টা কৰিম, যাতে ভাৰতেও মহাপুৰুষগৰাকীৰ বিষয়ে আৰু এবাৰ জানিব পাৰে। বীৰ লাচিত সেনাৰ নেতা ৰন্টু পানী ফুকনক পুনৰ গ্ৰেপ্তাৰ। তেজপুৰত ৰুজু হৈ থকা ধন দাবীৰ এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিছে ৰন্টু পানী ফুকনক। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তেজপুৰ আৰক্ষীৰ এটা দলে। ইতিমধ্যে কেইবাটাও ধন দাবীৰ গোচৰত অভিযুক্ত হৈ আছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সচিব ৰন্টু পানী ফুকন। গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় ৰন্টু পানী ফুকনক। শতাধিক লোকৰ প্ৰাণ ৰক্ষা কৰা জম্মু কাশ্মীৰ আৰক্ষীয়ে ৰক্ষা কৰিব নোৱাৰিলে নিজৰ প্ৰাণ। চিকিৎসক তথা সন্ত্ৰাসবাদীৰ হোৱাইট কালাৰ মডিউলাৰ ঘাটি উৎখাত কৰি জব্দ কৰা বিস্ফোৰকেই ধ্বংসস্তূপত পৰিণত কৰিলে শ্ৰীনগৰৰ নৌগাম থানা। শ্ৰীনগৰ আৰক্ষী ফৰেন্সিক বিশেষজ্ঞসহ প্ৰাণ গ'ল 9জন লোকৰ। জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ নৌগাম থানাত নিশা সংঘটিত হ'ল এই ভয়ংকৰ বিস্ফোৰণ। নিশা প্ৰায় 11:22 সংঘটিত এই বিস্ফোৰণত 9জন নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 27জনকৈ লোক। বিস্ফোৰণত আহতসকলৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কেইবাজনো লোক। থানাত ৰখা বিস্ফোৰক সামগ্ৰীৰ পৰাই এই বিস্ফোৰণ সংঘটিত হয়। ফৰেন্সিকৰ দলে বিস্ফোৰকৰ পৰীক্ষা কৰাৰ সময়তে ঘটিল এই অঘটন। দিল্লী বিস্ফোৰণৰ পিছত জম্মু কাশ্মীৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছিল বিস্ফোৰক সামগ্ৰীসমূহ। দিল্লী বিস্ফোৰণৰ সৈতে জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰা ডাক্তৰ মুজাম্মিল গানাইৰ ঘৰৰ পৰা জব্দ হোৱা 360 কিলোগ্ৰাম বিস্ফোৰকৰ এটা অংশ থানাত ৰখা হৈছিল বুলি জানিব পৰা হৈছে। আৰু সেই বিস্ফোৰকখিনি ফৰেন্সিকৰ দলে পৰীক্ষা কৰাৰ সময়তেই সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত নিহতসকলৰ অধিকাংশই আৰক্ষী আৰু ফৰেন্সিকৰ লোক। বিস্ফোৰণত নিহত হৈছে এজন আৰক্ষী পৰিদৰ্শক। বিস্ফোৰণত সম্পূৰ্ণৰূপে ধ্বংস হয় আৰক্ষী থানাখন। বিস্ফোৰণৰ তীব্ৰতা ইমানেই অধিক আছিল যে কেইবা কিলোমিটাৰ নিলগলৈ শুনিবলৈ পোৱা হৈছিল বিস্ফোৰণৰ শব্দ। আহতসকলক ভাৰতীয় সেনাৰ 92 বেজ হাস্পতালৰ শ্বেৰ-ই কাশ্মীৰ ইনষ্টিটিউট অৱ
মেডিকেল সায়েন্সেছত ভৰ্তি কৰোৱা হয় বিস্ফোৰণ সংঘটিত হোৱা নগাম আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ ভিন্ন স্থানত দেখিবলৈ পোৱা হৈছিল জেইছ ই মহম্মদৰ পোষ্টাৰ न्यूज 18 इंडिया की टीम इस वक्त नौगाम पुलिस स्टेशन के बाहर है जहां पर कल जोरदार धमाका हुआ और उसमें कई पुलिस वाले और एफएसएल की टीम के लोग घायल हुए हैं। यहां पे आप देख सकते हैं कि यहां पे बहुत ज्यादा इर्द गिर्द अफरा तफरी है क्योंकि यहां अब पुलिस के लोग आ रहे हैं। डीजीपी यहाँ पे अभी आप देख सकते हैं ये डीजीपी नलिन प्रभात है और ये अभी यहाँ से अभी वापस जा रहे हैं पुलिस स्टेशन से चूंकि इन्वेस्टिगेशन की जा रही है। और आप देख सकते हैं कि यहाँ पे पुलिस के जो आला अधिकारी हैं वो यहाँ पे पहुंचे हुए थे। मामले की इन्वेस्टिगेशन की जा रही है कि किन हालात में ये धमाका हुआ। आपको मैं बता दूं नौगाम पुलिस स्टेशन की तरफ से ही ये जो व्हाइट कॉलर मॉड्यूल कहा जा रहा है इसको व्हाइट कॉलर टेरर मॉड्यूल और उसको क्रैक किया गया उस वक्त जब यहाँ पर पोस्टर पाए गए जैश के पोस्टर यहाँ पे पाए गए और उसके बाद ही इस मामले की इन्वेस्टिगेशन की गई। मौलवी इरफान को यहाँ ही नौगाम पुलिस स्टेशन की तरफ से पकड़ा गया और उसके बाद जो है डॉक्टर आदिल डॉक्टर उमर के बारे में पता चला, डॉक्टर मुजम्मिल को पकड़ा गया। तो यही वो एरिया है, यही वो पुलिस स्टेशन है जहाँ पे सबसे ज्यादा काम इस मॉड्यूल के बारे में किया गया। क्या यहाँ पर कोई ऐसा सबूत तबाह तो नहीं हुआ जो इस केस को क्रैक करने में फर्दर क्रैक करने में बाधा उससे पड़े, ऐसा अभी इंफॉर्मेशन नहीं है। लेकिन यहाँ पे काफी अफरा तफरी का माहौल है क्योंकि यहाँ पर अभी जो पुलिस स्टेशन है उसमें उसको काफी नुकसान पहुंचा है। कई गाड़ियां जो हैं वो तबाह हो चुकी हैं और आप देख सकते हैं कि किस तरीके से यहाँ पर इर्द गिर्द पुलिस की मूवमेंट है। और आला अधिकारी खासतौर से जो नलिन प्रभात हैं जो डीजीपी हैं जम्मू कश्मीर पुलिस के वो अभी यहाँ पे पहुंचे और अभी यहाँ इर्द गिर्द यहाँ पे हम यही देख पा रहे हैं कि पुलिसकर्मी बहुत ज्यादा तादाद में यहाँ पर हैं। आखिर कैसे ये बारूदी मवाद फटा, कैसे ये अमोनियम नाइट्रेट फटा, जो बताया जा रहा है कि इसमें अमोनियम नाइट्रेट भी था। तो ये आप देख सकते हैं कि यहाँ पे अभी आईजी भी पहुंच चुके हैं। ये जम्मू कश्मीर पुलिस के आईजी हैं वीके बिरदी हम देख पा रहे हैं वो भी यहाँ पे हैं। বশিষ্ঠ আৰক্ষীৰ জালত এটা ডকাইতৰ দল হাতীগাঁৱৰ সিজুবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই চাৰিজনীয়া ডকাইতৰ দলটোক। NR ৰেসিডেন্সি নামৰ এই লজটোৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দলটোক। এজন অধিবক্তাৰ বাহন লৈ এই দলটোৱে বাহনখন লুকুৱাই ৰাখিছিল লজটোৰ চহৰত, কিন্তু বৰ্তমানে পলাতক হৈ আছে দলটোৰ দুটা ডকাইত। ধৃত আটাইকেইটা ডকাইতৰ ঘৰ বৰপেটাৰ চৰ অঞ্চলত। এই চাৰি ডকাইতৰ সন্দেহজনক গতিবিধিৰ দৃশ্য ইতিমধ্যে চিচিটিভিত বন্দী হৈছে। বিভিন্ন ধৰণৰ আপত্তিজনক সা সামগ্ৰী জব্দ কৰা হৈছে। এয়া দেখুৱাইছো টিভিৰ পৰ্দাত চুৰি কাণ্ড বা ডকাইতিত ব্যৱহাৰ কৰিবলৈ বিভিন্ন ধৰণৰ সা সৰঞ্জাম, বিভিন্ন ধৰণৰ সঁজুলি এই গ্যাংটোৰ পৰা আৰক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কেইবাটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। বৰপেটাৰ চৰ অঞ্চলৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি এই লজটোত বাহৰ পাতি চুৰি ডকাইতিৰ পৰিকল্পনা গ্ৰহণ কৰিছিল। লগতে অধিবক্তাৰ এই বাহনখনো আনি লুকুৱাই ৰাখিছিল এই লজটোত।